নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু আজি হ'ল চানডে, তোমাৰো মনডে। এই মনডে মানে সোমবাৰ বুলি কওঁতে আপি তিৰিবিলাক এনেকা মানে শিৱভক্ত হয় নহয়, কি বুলি কবি। মানে সিহঁতে দিনটো একোৱেই নাখায়, কিন্তু গধূলা হোৱাৰ লগে লগে ইনকে খায়। মানে আমাৰ জাচি গাইটো অলপ কমকৈ খায় নেকি। আৰু যি মানে মেখেলা চাদৰ পিন্ধি উইথ গামচা লৈ যি তাহা শিৱভক্ত হ'ব, মানে তো ভাবিলে মাথা চাথা নষ্ট হৈ যায়। কিন্তু বাকী কেইদিন কি চবে ৰাতি ভিডিঅ' কল কৰি বয়ফ্ৰেণ্ডক মানে অপেন গোটেই কাপোৰ চাপোৰ পিন্ধা নাই, ৰাতি ভিডিঅ' কল কৰিছে। আৰু দিনত তাহাৰ শিৱভক্ত আৰু মানে কি লেগ পিচ লৈ বয়ফ্ৰেণ্ডৰ লগত তাহাৰ ষ্টেটাছ মাৰিব, হাজবেণ্ডৰ লগত ষ্টেটাছ মাৰিব। বাকী দিনকেইটা মানে তাহাৰ খাৱাৰ উৎপাত। কিন্তু কি হ'ব মানে, কি যে হ'ব। আৰু সিহঁতে যি কাপোৰ পিন্ধে নহয় বাকী দিনকেইটাতো পাগলা হৈ যাবি, আগতে কি হেলবা নোৱাৰা। বিশ্বাস কৰিবি না, কিছুমান আপি এনেকুৱা ড্ৰেছ পিন্ধে, চনী কোম্পানীৰ জাঙিয়াটো অলপ দীঘল হ'ব নেকি, তাহাৰ যি হাফ পেণ্ট পিন্ধে তো মাথা চাথা গৰম হৈ যাব। আৰু সোমবাৰ দিনকেইটা আহিলে তাহাক কি মানে শিৱভক্ত দেখাব। এই সিদিনা ওচৰত থানাখনত গ'লোঁ, এটা মানে মাইকী মানুহ এনেকা একযোৰ ড্ৰেছ শাৰী পিন্ধি আহিছে, গোটাই চচৰি গৈছে। কেলে সেই দুখাখনে দুৰ্গতিৰ বস্ত্ৰহৰণ কৰা কাপোৰখানে ইমান দীঘল, আৰু পিঠিখনত কি চাবি, সেইখন পিঠি না কেৰম খেলা ওপৰত মই নিজেই ভাবিব পৰা নাই। পিছত দেখি এডাল ৰছী আছে, বাদ বাকী একো নাই। আৰু তাই বোলে সোমবাৰ হ'লে শিৱভক্ত। গতিকে কি যে হ'ব, দুনীয়াখন সম্পূৰ্ণ তল ওপৰ হৈ গৈছে। মই ভাবিলে মাথা চাথা নষ্ট উঠি যায়। গতিকে এই যিকেইটা শিৱভক্ত মই তাহাক কওঁ, আৰে যদি ভক্তই হোৱা পাৰ্বতীৰ নিচিনা হবি। এনে আল বাল মানুহক দেখে শিৱভক্ত হৈ লাভ নাই, হ'লে পাৰ্বতীৰ নিচিনা হবি। আৰু নোহোৱা যদি এনে চব বাদ দিবি, নহ'লে বাবা এনেকা এটা বাবা চৰ মাৰিব, তই কেলা কহান্দি তোৰ শিৱভক্ত ওলাই লাগিব, তই গমেই নাপাবি। তোৰ বয়ফ্ৰেণ্ডো সেনেকৈ নামাৰে নেকি, তোৰ হাজবেণ্ডো সেনেকৈ নকৰে। এনেকা এটা বাবা চৰ দিব শিৱৰ বাবা চৰটো খাই পোৱা নাই। যাই কেলা নিজৰ পুতেকৰে গল কাটি দিছিল, গণেশৰে গল কাটি দিছিল, আৰু তই শিষ্যহে। গতিকে বেয়া মাৰিব মুঠতে। যদি হোৱা অলপ ভালকৈ হবি, নহ'লে বাদ দিবি। গতিকে কথাখিনি কোৱাৰ কাৰণে বেয়া চেয়া নাপাবি। এনে আৰু সেই দেখাক দেখি কুকুৰে পালে একা দেখি সেনেকৈ শিৱভক্ত হৈ লাভ নাই। হ'লে ভালকৈ হবি, নহ'লে নাই। আমি দেখা নাই, আমি যিদিনা যাওঁ পূৰা টিপ টপ যাওঁ। তহঁতৰ নিচিনা গেলা সেই 4 ইঞ্চিৰ হাফ পেণ্ট পিন্ধি নাযাওঁ তো। আৰু মেখেলা চাদৰ পিন্ধা উইথ গামচা লোৱা ভাল কথা, কিন্তু সেই আৰু গোটেই পিঠি অলপ ব্লাউজডাল পিন্ধি কেনে গেলিহেনো শিৱক ভক্ত কৰা হয় না। ভালকৈ যা, কাপোৰৰ কি কমি পৰছে নেকি। ঠিক আছে গাইজ, মৰ্ণিং অলপ খোজ কাঢ়লোঁ, লগতে আমাৰ পথাৰৰ নাজাৰা দেখুৱাই দিলোঁ। এইখিনি কিন্তু ধান চান নাই দেই, গোটাই ছাগল কেইটামান পুহিছিলোঁ, গোটাই খাই চাফা কৰিছে। আৰু এইপিনে গোটাই কুঁৱলী যিয়ে নহওক, কুঁৱলী হ'লেও ভাল লাগে। পুৱাই অলপ মনটোও ফ্ৰেছ লাগিল, দুই এটা গালিও দিলোঁ। গতিকে সেই আপিকেইটাক কৈছোঁ, তহঁতে যদি শিৱই ভক্ত হোৱা ভালকৈ ভক্ত হবি, কিন্তু সেই ৰাতি সেই নাটকগিলা কৰি নাথাকবি। কাৰোবাক ভাল পাইছা পা, ডাঙৰ কথা নহয়। শিৱক পূজা কৰা কৰ, ডাঙৰ কথা নহয়। কিন্তু সেই মানুহক দেখি পূজা কৰি লাভ নাই। যদি ভক্তিটো অন্তৰতে নাই, ষ্টেটাছ মাৰি কি ঘটিটো হ'ব। ঠিক আছে, বাই বাই।